আজি আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু আজি এপ্ৰুভ হোৱা লিষ্টটো আহি গৈছে। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই আৰু আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিসকলৰ নাম এপ্ৰুভ হৈছে, এতিয়া কিন্তু 7 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। ফাৰ্ষ্ট কিস্তি 1 লাখকৈ টকা। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে কেনেকৈ চেক কৰিব লাগিব লিষ্টটো যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ হয় বা কোন ডিষ্ট্ৰিক্টৰ কিমান তাৰিখে চেকটো বিতৰণ কৰিব আৰু কোনসকলে লাভ কৰিব কোনসকলে লাভ নকৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ইয়াত চাব, এবাৰ কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী চেকটো বিতৰণ কৰা হ'ব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু লিষ্টটো মুকলি হৈ গৈছে 1 সপ্তাহমান আগত, এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব। লিষ্টটো কিন্তু অনলাইনত পাব্লিছড হোৱা নাই। এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনত কোনো অপশ্যনৰ পৰা লিষ্টটো আপোনালোকে চাব নোৱাৰিব। লিষ্টটো খালি কিন্তু অফলাইনত আহি গৈছে। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, এতিয়া কিন্তু নাম অনুযায়ী চেক আহি গৈছে আপোনাৰ ডিষ্ট্ৰিক্টৰ MLAৰ ওচৰত। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল আছিল আৰু আপোনালোকৰ প্ৰজেক্টটো ভাল আছিল, তেনেহ'লে কিন্তু 100% আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ যিটো ফোন নম্বৰতে আবেদন কৰিছিল, তাত কিন্তু SMS আহি গৈছে। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS বৰ্তমান আহি আছে। কিছুমানৰ ফোন নম্বৰত কিন্তু অলৰেডি SMS আহি গৈছে। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে বা ভেৰিফাই হৈছে বা আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ পইচাটো লাভ কৰিব, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS আহি গৈছে। যদি আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহিছে, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS অথবা কল নাহিব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকল লিষ্টটো চাব নোৱাৰিব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS আহি যাব, আপোনালোকে লিষ্টটো চাব নোৱাৰিব। সেইকাৰণে যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকে আপোনাৰ SMSবোৰ চেক কৰিব। আপোনাৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি যাব। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আত্মনিৰ্ভৰ 2.0